জনসমুদ্ৰত পৰিণত চিৰাং জিলা কাজলগাঁও জিলায়ুক্ত কাৰ্যালয়ৰ চহৰ সদন চিৰাংগড় সমষ্টিৰ প্ৰাৰ্থী 15 নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী 16 নং নিচিমা সমষ্টিৰ প্ৰাৰ্থী আৰু 19 নং থুৰিবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰে। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে এই চাৰিগৰাকী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিপিএফ দলেহে হব মূল প্ৰতিদ্বন্দ্বী আৰু কয় যে বিপিএফক ভোট দিয়া মানে বিজেপিক ভোট দিয়া ইপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। মানে প্ৰথমত মই নিউজৰ বায়কলক ধন্যবাদ যাচিছোঁ। আজি মই খুব আনন্দিত মানে ৰাইজে দলে মোগলে মোৰ লগত যোগদান কৰিছে নহলেও আজিৰ দিনত 3-4 হাজাৰ মোৰ লগত আহিছে নমিনেশ্যন দাখিল কৰিল মনটো ভাল লাগিল আৰু আনন্দ হৈছোঁ। আজি ইমান ৰাইজে যে মোৰ লগত আছে সেইটো কাৰণে মই মৰম লাগিছে মনত ভাল লাগিছে আৰু জিকাটো আজিৰ দিনত 100ৰ 100 বুলি আমি ক'ব পাৰো। কিমান সংখ্যক মানুহ আজি নহলেও 4,000 পৰা 5,000 4,500 মান হ'ব। এইটোৰ কাৰণে মই ক'ব পাৰো আজিৰ দিনত মই উইনাৰ হোৱাটো খাটাং। ৰাইজৰ মই এটাই আহ্বান জানিম যে ৰাইজে এত বছৰত 23 বছৰ বিটিচি শাসন কৰা পাছত ৰাইজে মানে আজিলৈকে একো পোৱা নাই। ৰাইজে বুজি পাইছে। মই এইটোৱেই কম ৰাইজৰ কাৰণে মই ওলাইছোঁ ৰাইজৰ কাম কৰি যাম নহলেও 60% মই চেষ্টা কৰিম কাম কৰাৰ কাৰণে ৰাইজৰ আগে মই মিডিয়াসকললৈ মই নমস্কাৰ দিলোঁ। আজি আমাৰ TMC পাৰ্টিৰ পৰা 4জন আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ নমিনেশ্যন দিয়া হৈছে। এই নমিনেশ্যনটো ছাকচেছফুল হৈছে আৰু আমাৰ নমিনেশ্যনৰ সময়তে পাব্লিক সকলে আহি কিমান যে ছাপোৰ্ট দিছে আপোনালোকে নিশ্চয় চাবলৈ পাইছে। সেইকাৰণে আমি আশা ভৰসা কৰোঁ ৰাইজলৈ মই এঠাই মানে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে এইবাৰ TMC পাৰ্টিত ভোট দি পেলাই জয়যুক্ত কৰিব আৰু সারা আমাৰ বিটিচিৰ কাৰণে কমসে কম 15 পৰা 20 জন জিতাটো আমি দেখাবলৈ পাইছোঁ আৰু বহুত আনন্দনী আৰু পাব্লিকো বহুত খুশি হৈছে যে এইবাৰ TMC পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে বহুত আনন্দনী পাইছে আৰু খেলা হ'ব এটা নিশ্চিত। তো তেখেতে মানে ডাঙৰ ট্ৰাক ডাঙৰ বাছ ডাঙৰ হেলিকপ্টাৰ লৈ পেলাই যদিও বহে তেখেতে পাব্লিকে ভোট দিয়ে কিয় না এখেতে বুজিবলৈ পাইছে যে তেখেতে 17 বছৰ শাসন চলাইছিলে এতিয়া মানে 5 বছৰ বিৰোধী পক্ষ হৈ পেলাই তেখেতে বহুত মানে গেম খেলি আহিছিলে। তো তেনেকৈ ধৰণৰ মানুহ আমি সকলোৱে গম পাই ৰাইজে গম পায় তেখেতে মানে আমি জানিবলৈ পাওঁ তেখেতে মানে পাব্লিকৰ লগত ভাল ৰিলেশ্যন নাই। জিতাৰ পিছত যেতিয়া তেখেতে লগ ধৰিবলৈ যায় তেতিয়া তেখেতে দৰ্জাখন নোখোলে। তো তেনেকৈ মানে মানুহক কেনেকৈ ভোট দিব আৰু আমি গম পাওঁ যে মানে বিপিএফক ভোট দিয়া মানে বিজেপিক ভোট দিয়া ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া আমি ৰাইজে গম পাই গৈছে যে সেইটো মানে বিজেপিৰ মানে ষড়যন্ত্ৰ বুলি আমি ভাবি লৈছোঁ আৰু সেইকাৰণে তেখেতে ভোট নিদিয়ে। তৃণমূলৰ যুঁজ হ'ব অলপমান বিপিএফৰ লগতে হ'ব এইটো আমিও জানো। তথাপিও মানে বিপিএফে নোৱাৰে আমাৰ লগত নোৱাৰে য'ত আমাৰ প্ৰাৰ্থীটা আছে সেইটো জয়যুক্ত হ'ব এইটো খাটাং। এইটো আজি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ 4টা সমষ্টিত দাখিল দিয়া হৈছে যে এটা হৈছে কি নিচিমা আৰু মানে 14 চিৰাং দুৱাৰ আৰু খাজলগাঁও আৰু মানে বিজনী এই 4টা মানে সমষ্টিটো আজি নমিনেশ্যন জমা দিয়া হৈছে। তো এইটো মানে যুগটো হ'ব আমাৰ বিপিএফৰ লগতে হ'ব এটা অলপমান আমি জানিবলৈ পাওঁ বাদ বাকী এইখিনিতো আমি দেখাবলৈ পোৱা নাই যে TMCৰ লগতে যুগটো হ'ব এইটো মানে আমি অলপমান বিপিএফৰ লগতে যুগটো হ'ব পাৰে। কিমান সংখ্যক মানুহ লৈ আহিছে কমসে কম 4,500 ওপৰত মানে আহিছে। তো মই 28 সমষ্টি কৈছিলোঁ তো 4,500 মান আমাৰ ইয়াত মানে ছাপোৰ্ট দিবৰ কাৰণে